ৰাইজৰ যি দুৰৱস্থা বানপানীয়ে কৰা, বিশেষকৈ আমাৰ উজনি অসমত এইবাৰ বানপানীয়ে যি দুৰৱস্থা সৃষ্টি কৰিলে সেয়া আচলতে অসহনীয়, হৃদয় বিদাৰক। আপুনি মোবাইলটো হওক বা টিভিটো অন কৰি চাব নোৱাৰে, এনেকুৱা এটা মানে দুৰৱস্থা। আপুনি ভিডিঅ' চোৱাৰ লগে লগে পৰিৱেশ পৰিস্থিতিবোৰ দেখাৰ লগে লগে আচলতে চকু সেমেকি উঠে, বুকু কঁপি উঠে। কোনোবা যদি বহু ধন হেৰুৱাইছে, ঘৰ বাৰী হেৰুৱাইছে, নিজৰ যাৱতীয় সকলোবিলাক হেৰুৱাইছে। কোনোবা কাৰোবাৰ পৰিয়ালে হেৰাইছে। সঁচাকৈ মানে বহুত এটা দুখৰ পৰিৱেশ পৰিস্থিতি আচলতে হ'ল। আৰু এইটো এনেধৰণৰ হৃদয় বিদাৰক ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকল বানাক্ৰান্ত লোক, আপোনালোকক মই নিজে গৈ সহায় কৰিব পৰা নাই যদিও মই যিমান যি স্কেনাৰ পাইছোঁ, মই তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ। যি পাৰিছোঁ মই তেখেতসকলক দিয়াৰ এটা প্ৰয়াস কৰিছোঁ। আৰু এই যিসকল বানাক্ৰান্ত লোক আছে, মই তেখেতসকলক যাতে অতি সোনকালে আমাৰ চৰকাৰে কিবা ব্যৱস্থা লয়, তাকে কামনা কৰিছোঁ। আৰু আজি যি মানে দুৰ্যোগৰ সময়, অসমৰ বানপানীয়ে জুৰুলা কৰাৰ সময়তে আৰু এটা দুখৰ সময়তে আৰু এটা দুখৰ বাৰ্তা আপোনালোকলৈ লৈ আহিছোঁ। আমাৰ বকিয়াল বাগানৰ নিবাসী সুজেন পাটনায়ক আৰু মাতৃ গোলবাৰী পাটনায়কৰ সন্তান। ইতিমধ্যে তেখেতসকলে জনোৱা মতে আজি প্ৰায় মানে 4-5 বছৰমান হৈছে যে মানসিক ৰোগত বিকাৰগ্ৰস্ত, কিন্তু তেখেতে ঘৰতে আছিলে সন্তানটি। তেখেতৰ নাম হৈছে তাৰিফ পাটনায়ক। আৰু এই তাৰিফ পাটনায়কে আজি 4 দিন ধৰি তেখেতে ঘৰৰ পৰা ওলাই গৈছে। আৰু এটা বৰ এটা দুখৰ কথা। আৰু মই ভিডিঅ'টো এইটো কাৰণেই প্ৰস্তুত কৰিলোঁ, আপোনালোকে চিনি পোৱাকৈ। মই যিগৰাকী তাৰিফ পাটনায়ক, মই তেখেতৰ ফটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। আৰু এই ফটোকপি, এই ব্যক্তিজন যদি আপোনালোকে ক'ৰবাত তেখেতক মানে লগ হৈছে, তেখেতক যদি দেখা পাইছে, তেতিয়াহ'লে মই 2টা ফোন নম্বৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে, মই 2টা ফোন নম্বৰ আপোনালোকক দি দিছোঁ। এই ফোন নম্বৰ 2টাত আপোনালোকে যোগাযোগ কৰিব। আৰু এই ভিডিঅ'টো এটা কাৰণে মই খুব ইম্পৰ্টেণ্ট বুলি আপোনালোকৰ আগত অৱগত কৰিছোঁ, কিয়নো আজি কিছুদিনৰ আগতে আমাৰ বকিয়াল বাগানৰে এজন লোক, তেখেত যিহেতু মানসিকভাৱে বিকাৰগ্ৰস্ত আছিলে আৰু তেখেতক চুৰ সজাই যিটো মৰঙী শংকৰ বিলৰ ওচৰত যিটো ঘটনা কৰিলে, একেবাৰে গৈ থানাত পোৱালেগৈ আৰু তেখেতক মানে মাৰপিট কৰিছে, চুলি খুৰাই মানে যিটো মৰেল পুলিচিং এটা ঘটনা কৰিছে, সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু সেইটো কাৰণে পুনৰাবৃত্তি নহ'বৰ কাৰণে মই আচলতে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু মই পুনৰবাৰ জনাই দিছোঁ যে বকিয়ালবাসীৰ বাবে এটা দুখ খবৰ। তাৰিফ পাটনায়ক ইতিমধ্যে 4 দিন হৈছে এই তেখেতে ঘৰৰ পৰা ওলাই যোৱা। আৰু আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতক য'তে পায়, যেনেকৈ পায়, আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰি তেখেতসকলৰ গৃহস্থৰ লগত, তেখেতসকলৰ মাক দেউতাকৰ লগত কথা পাতি য'তে যেনেকৈ আছে আপোনালোকে খবৰ দিব। কিন্তু যাতে মৰঙীত যিটো ঘটনা হ'ল, যিটো শংকৰ বিলৰ ওচৰত যিটো ঘটনা হ'ল, এজন মানসিক বিকাৰগ্ৰস্ত লোকক যি ধৰণে মাৰপিট কৰিলে, কোনোবা পেটি উলিয়াই মাৰিছে বা থানাত গৈ দিছেগৈ, কোনোবা মূৰত মাৰিছে, এনেকুৱা ধৰণৰ বহুতো তেওঁ দুখ পাইছে, আমি পাছত গম পাইছোঁ। যাতে এনেকুৱা ধৰণৰ মৰেল পুলিচিং ঘটনা নকৰে, আৰু সেইটো কাৰণে আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। খুব যিমান পাৰে আপোনালোকে মানৱীয়তা খাতিৰত শ্বেয়াৰ কৰক, যাতে এই ল'ৰাজনক তেখেতসকলে সুস্থভাৱে যাতে ক'তো একো অঘটন নোহোৱাকৈ ঘৰলৈ ঘূৰাই আনিব পাৰে। আৰু সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু বৰ বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। এনেও মানে দুখৰ যিটো এটা কৰুণ পৰিণতি হৈ আছে আমাৰ অসমত, বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, যোৰহাট, দেৰগাঁও আদি কৰি গোলাঘাটৰ যিখিনি আচলতে পৰিৱেশ, সেইখিনি আচলতে মই ক'বই নালাগে, আপোনালোকে সদায় দেখি আছে। চকু আচলতে সেমেকি উঠা পৰিৱেশ, হৃদয় কঁপি উঠা পৰিৱেশ। আৰু এনে পৰিৱেশত আপোনালোকক কিনো ক'ম, তথাপিতো আপোনালোকে মই ভাবোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে এই ল'ৰাজন উদ্ধাৰ কৰাত সহায় হয়, তাকে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।